নিশা গোলকগঞ্জৰ বিৰাটনগৰ চাৰিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই ডখাইত বাগৰি পৰিল মালবাহী ট্ৰাক। থিতাতে নিহত ট্ৰাকখনৰ চালক গৌতম দে। মেঘালয়ৰ পৰা কলকাতা অভিমুখী আছিল মালবাহী ট্ৰাকখন। দুৰ্ঘটনা সংঘটিত হোৱা ট্ৰাকখনৰ নম্বৰ হৈছে WB11F8170। ঘটনাস্থলীত গোলকগঞ্জ আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান চলায়। গোলকগঞ্জ আৰক্ষী থানাৰ যান-বাহন শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া উদয় ৰায়। ভাগ্যক্ৰমে হেণ্ডিমেন চাহেব চাহাৰ ভয়ানক ট্ৰাক দুৰ্ঘটনাৰ পৰা প্ৰাণ ৰক্ষা হয়। গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। কি নাম তোমার? কি নাম? সাহেব শাহ। কি হয়েছে? তুই গাড়িটা দুটো আড়াইটা তখন বেরোলাম, গাড়িটা লাস্টে পাল্টি হয়ে যায় ঘুমের ঘরে। তবে কি ড্রাইভার মারা গেছে? ড্রাইভারটা মারা গেছে। ড্রাইভারের নাম? ড্রাইভারের নাম গৌতম দে। তোমার নাম? সাহেব শাহ। আধা লোড আছে। কোথায় দিয়ে লোড? এটা শিলং দিয়ে। কোথায় যায়? হ্যাঁ কোথায় যায়? এটা হাওড়া থেকে। হাওড়া?